হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু পম্পিছ কিটচেন। আজি লৈ আহিছোঁ ইলিচ মাছৰ ভাপ্পা। সকলোৱে নিশ্চয় খাই খুব ভাল পায়, মোৰো খুব প্ৰিয়। এতিয়া তাৰ কাৰণে মই ইলিচ মাছ ল'লোঁ। ধুনীয়া কেইটামান টুকুৰা মই চাই বাছি লৈছোঁ। আৰু এতিয়া সেইখিনি সময়তে এটা বাউলত মই অকণমান সৰিয়হ দিম। প্ৰায় 2 চামুচমান সৰিয়হ, বগা সৰিয়হ লৈছোঁ। আৰু লগতে ক'লা সৰিয়হ 1 চামুচমান দিছোঁ, 2টা জলকীয়া। আৰু এইখিনি প্ৰায় আধা ঘণ্টামান সময় মই তিয়াই ৰাখিম। আৰু এতিয়া সেইখিনি সময়তে এটা বাউলত মই মাছ কেইটুকুৰা দি ল'লোঁ। ইয়াতে মই 4 টুকুৰামান ইলিচ মাছ ব্যৱহাৰ কৰিছোঁ। আৰু হিচাপ অনুসৰি নিমখ দিছোঁ, লগতে অলপমান হালধি গুড়ি দিছোঁ আৰু অকণমান মিঠাতেল দিলোঁ। এতিয়া এইখিনি খুব ধুনীয়াকৈ মই সানি ল'ম। এয়া সানা হৈ গৈছে। এইখিনি সময়তে এটা মিক্সি জাৰত সৰিয়হ, জলকীয়া আৰু তাতে 2 চামুচমান মই দৈ দি লৈছোঁ, কেঁচা জলকীয়া দিলোঁ। সেইখিনি খুব ধুনীয়া এটা মিহি পেষ্ট প্ৰস্তুত কৰি ল'লোঁ। খুব এটা ধুনীয়া পেষ্ট হ'ল। এতিয়া তাৰ পাছৰ পদ্ধতিখিনি আৰম্ভ কৰোঁ। এইদৰে এটা টিফিনৰ বাতি লৈছোঁ, তাতে মই নিমখ হালধি সানা ইলিচ মাছ কেইটুকুৰা দি দিছোঁ। খুব ধুনীয়াকৈ মিলাই ল'লোঁ যাতে টিফিনটোত ভালদৰে আঁতি যায়। আৰু এতিয়া তাতে যোনখিনি মিশ্ৰণ প্ৰস্তুত কৰি লৈছিলোঁ, সৰিয়হ, দৈ, কেঁচা জলকীয়া, আটাইখিনি ইয়াতে ঢালি দিছোঁ। আৰু লগতে অকণমান হালধি গুড়ি দিছোঁ, সেইটো নিজৰ ইচ্ছা অনুসৰি নিদিলেও কথা নাই। নিমখ দিলোঁ, আকৌ অকণমান তেল দিছোঁ। এতিয়া খুব ভালকৈ আকৌ এবাৰ গোটেইখিনি এইদৰে সানি লৈছোঁ মই। এয়া সানি লোৱা হৈ গ'ল। এতিয়া তাতে পুনৰ আৰু অলপমান কেঁচা মিঠাতেল দি দিছোঁ, যিহেতু ভাপ্পাটোত মিঠাতেল বেছি হ'লে ভাল লাগে। লগতে কেইটামান কেঁচা জলকীয়া দিলোঁ। এতিয়া টিফিনৰ ঢাকনখন খুব ধুনীয়াকৈ লগালোঁ। আৰু এতিয়া এখন কেৰাহীত এইদৰে পানী গৰম কৰিলোঁ, তাতে এডাল ষ্টেণ্ড দিছোঁ আৰু তাৰ ওপৰতে টিফিনটো এইদৰে বহাই দিম আৰু ঢাকি দিম। ঢাকি পেলাই প্ৰায় আধা ঘণ্টাৰ পৰা 40 মিনিটমান সময় এইদৰে মই মাছখিনি সিজিবলৈ দিম, ষ্টিম কৰিম। আৰু এয়া প্ৰায় হৈ গৈছে 40 মিনিটমান সময়। এয়া আমাৰ ভাপ্পা ইলিচ পূৰা প্ৰস্তুত হৈ গৈছে। ইমান এটা ধুনীয়া কালাৰ আহিছে আৰু যে এটা কি ধুনীয়া ফ্লেভাৰ আহিছে। খুব ভাল লাগে আচলতে এইদৰে খাই। আপোনালোকৰো নিশ্চয় প্ৰিয়, মোৰ যে খুবেই প্ৰিয় হয়। এতিয়া পৰিৱেশন কৰিম। এইদৰে এখন প্লেটত অকণমান ভাত দি লৈছোঁ আৰু লগতে এতিয়া মই ভাপ্পা ইলিচ মাছ ইয়াতে পৰিৱেশন কৰিম। আপোনালোকে যদি এইদৰে খোৱা নাই, খাই চাবচোন, খুব ধুনীয়া হয়। আচলতে সকলোৱে ৰন্ধা পদ্ধতিবোৰ অকণমান বেলেগ। এইদৰে মই খুব কম সময়তে একেবাৰে সহজতে এইদৰে প্ৰস্তুত কৰোঁ। খুব বেছি ভাল লাগে খাই। আৰু এতিয়া এয়া আমাৰ ভাপ্পা ইলিচ এইদৰে পৰিৱেশন কৰিলোঁ। খুবেই আচলতে এটা সুন্দৰ জুতি। আৰু যদি মোৰ ভিডিঅ'টো, ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে, মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে আপোনালোকৰ ধুনীয়া কমেণ্টবোৰ দিব। আজিলৈ আহোঁ, ধন্যবাদ।